সঁচাকৈ যোৰহাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। যি ঘটনা আচলতে যোৰহাটৰ বৰ্তমান জোকাৰি যোৱা পৰিলক্ষিত হৈছে। এজন বিশেষ ব্যক্তি, বিতৰ্কিত ব্যক্তি, যিজন ব্যক্তি আচলতে বাৰে বাৰে বিতৰ্কৰ মাজলৈ যোৱা দেখা যায়, সেই ব্যক্তিজন হৈছে বাবু আনচাৰী। আৰু আজি যোৰহাটত উদ্ধাৰ কৰা হৈছিলে, তেওঁৰ ঘৰত উদ্ধাৰ কৰা হৈছিলে প্ৰায় 24 কেজি নিষিদ্ধ আচলতে মাংস। আৰু এই খবৰ পাই আচলতে পুলিচ প্ৰশাসনক খবৰ দিয়া হৈছিল, আৰু তাৰ সমান্তৰালভাৱে আচলতে সংবাদ মাধ্যমৰ ব্যক্তিসকলো ইয়ালৈ অহা পৰিলক্ষিত হৈছিলে। আৰু তাৰ পাছতে আচলতে সংঘটিত হয় ভয়ংকৰ ঘটনা, যে সংবাদ মাধ্যমৰ যিসকল ব্যক্তি আছিলে তেওঁলোকৰ আচলতে যিজন আচলতে অভিযুক্ত বাবু আনচাৰী, এই বাবু আনচাৰীৰ যি কৈছে সাংগু পাংগু ব্যক্তি, তেওঁলোকে চেণ্ডেল জোতা আচলতে সাংবাদিকসকললৈ দলিওৱা পৰিলক্ষিত হৈছে। এই যে সাংবাদিকৰ যি আচলতে নিগ্ৰহৰ ঘটনা, এই ঘটনাক আচলতে কোনো প্ৰকাৰে মানি ল'ব নোৱাৰি। আৰু প্ৰধানকে যদি মই উল্লেখ কৰো, যোৰহাটৰ যি পূজা মন্দিৰ আছে, এই দিশতে সম্পূৰ্ণ বিপৰীত দিশতে আছে যোৰহাটৰ পূজা মন্দিৰ। আৰু এই পূজা মন্দিৰৰ সমূহ ভাগতে কিদৰে আচলতে নিষিদ্ধ মাংস আচলতে তেওঁ ৰাখিলে। আৰু বাৰে বাৰে এই ব্যক্তিজন আচলতে আইনৰ আওতালৈ আহে, বাৰে বাৰে এই ব্যক্তিজন আইনৰ আওতাৰ পৰা, আইনৰ মাজৰ পৰা তেওঁ বাচি যাবৰ বাবে তেওঁ উপযোগী হয় আৰু বা বাচি যায় তেওঁ। কিন্তু কি আচলতে তেওঁ এনে শক্তি আছে, যাৰ শক্তিৰ বাবে আচলতে তেওঁ বাৰে বাৰে পুলিচে আটক কৰাৰ পাছতো তেওঁক মুকলি কৰি দিয়া হয়। মই পৰিৱেশটো মই সহযোগী আছে দেখাবৰ বাবে অনুৰোধ জনাইছো। ইয়াতে আচলতে খবৰ আহিছিলে যেন নিষিদ্ধ প্ৰায় 24 কেজিৰ মাংস উদ্ধাৰ কৰা হৈছিলে। আৰু এই খবৰ লাভ কৰাৰ পাছতে আচলতে সংবাদ মাধ্যমৰ লোকসকলো অহা পৰিলক্ষিত হৈছিলে। আৰু তাৰ পাছতে আচলতে যিসকল ব্যক্তি, তেওঁলোকৰ পৰিয়ালৰ ব্যক্তি হওক বা বিভিন্ন ব্যক্তিসকল আছিলে, তেওঁলোকৰ সেই ব্যক্তিসকলে আচলতে সংবাদ মাধ্যমৰ যি ব্যক্তি আছিলে তেওঁলোকক আক্ৰমণ কৰা হৈছে। যোৰহাটৰ এজন জ্যেষ্ঠ সাংবাদিক আছে। আমি যোৰহাটত সাংবাদিকৰ নিগ্ৰহৰ দৰে এক ঘটনা কোনো প্ৰকাৰে মানি ল'ব নোৱাৰি। আৰু প্ৰধানকে যদি মই উল্লেখ কৰো, যোৰহাটৰ যি পূজা মন্দিৰ আছে, পূজা মন্দিৰৰ সমূহভাগতে অৱস্থিত ঘৰটোতে উদ্ধাৰ হৈছে। বাৰে বাৰে এই ব্যক্তিজন আইনৰ আওতালৈ আহে, কিন্তু তেওঁ বাৰে বাৰে হাত সাৰি যাবলৈ সক্ষম হয়। সঁচাকৈ যিটো বাবলু আনচাৰী, তেওঁৰ বিৰুদ্ধে ইয়াৰ বহু আগৰে পৰা প্ৰায়ে তেওঁ বহুখিনি গোচৰ আছে। তেওঁ বহুবাৰ আৰক্ষীৰ জালতো পৰিছে। বিগত বৰ্ষতো আমি সকলোৱে জানো যে এই পথতে পথ অৱৰোধ পৰ্যন্ত হৈছিলে। আৰু আজি যিটো অভব্য আচৰণ কৰিলে, আৰক্ষীলৈও চেণ্ডেল দলিয়াইছে যেতিয়া তেওঁক আৰক্ষী লৈ যাব খুজিছে, সাংবাদিকলৈও আক্ৰমণ কৰিবলৈ আহিছে। তেওঁ পৰিয়ালৰ লোক নে কোন নাজানো, গোটেই মানুহখিনি ওলাই আহি গোটেই অশালীন মাত মাতি যিটো কৰিছে, নিশ্চয় আৰক্ষীয়ে ব্যৱস্থা ল'ব। কাৰণ ভিডিঅ' ফুটেজ আছে, সেইখিনি ইতিমধ্যে আৰক্ষীয়ে নিশ্চয় লাভ কৰিব। আৰু আৰক্ষীৰ যি কৰ্তব্যত বাধা প্ৰদান কৰিছে, আৰক্ষীয়ে যেতিয়া তেওঁক ধৰি আনিছে, যিখিনি আচৰণ কৰিলে, নিশ্চয়কৈ যোৰহাট আৰক্ষীয়ে ব্যৱস্থা এখন সম্ভ্ৰান্ত ঠাই শিক্ষা নকৰি এনে এটা পৰিৱেশত এনেকুৱা এটা পৰিৱেশ আচলতে কেনেদৰে সৃষ্টি হ'বলৈ সক্ষম হৈছে? যোৰহাট আৰু ক'ৰবাত বিফলতা হৈছে নেকি? নহয়, চাওক আপোনাৰ বাবলু আনচাৰী আমি দেখা পাইছো যে বিগত বৰ্ষতো তেওঁ গ্ৰেপ্তাৰ কৰিছিলে বা তেওঁৰ আত্মীয়ক গ্ৰেপ্তাৰ কৰিছিলে হয়তো। আৰু তাৰপিছতে আজি যিটো ঘটনা সংঘটিত হ'ল, 24 কেজিকৈ নিষিদ্ধ মাংস যি উদ্ধাৰ হৈছে, নিশ্চয়কৈ ব্যৱস্থা ল'ব। কিয়নো যোৰহাট পূজা মন্দিৰৰ সন্মুখতে উদ্ধাৰ হৈছে আৰু আৰক্ষী ইনিচিয়েটিভতে এইটো উদ্ধাৰ হৈছে। গতিকে আজি আমি সকলোৱে দৃষ্টি ৰাখিম যে এই ক্ষেত্ৰত, এই গোচৰটোৰ ক্ষেত্ৰত যে বাবলু আনচাৰীৰ যিটো দম, সেই দমটো কেনেধৰণে দিব পাৰিছে সকলোকে, আৰু আৰক্ষীয়ে কিমান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে, হয়তো সকলো অকল আমিয়ে নহয়, গোটেই যোৰহাটবাসী ৰাইজে তাৰ ওপৰত দৃষ্টি ৰাখিব। প্ৰথম আমি আছিলো, আমি 5-6জন সাংবাদিক আছিলো। প্ৰথমতে আমি আমাৰ কম আছো, কিবা আহি পেলাই প্ৰথমতে তেওঁলোক মহিলা কেইজনমানে আমাক চেণ্ডেল দেখুৱাইছিলে দেই। তাৰপৰা আমাৰ কেমেৰাত বন্দী হৈছে। আমি পুলিচ আছে, তেওঁ কম পুলিচ আছে, TSI আছে যোৰহাট। আমি কি সংবাদকৰ্মী, প্ৰতিটো ক্ষেত্ৰতে সাংবাদিক কিয় জড়িত হয়, সাংবাদিকে দুখী হয়। কিছু ক্ষেত্ৰত যাব য'তে হওক সাংবাদিকে কিবা কয়। বিশেষকৈ এটা যোৰহাট পূজা মন্দিৰ আছে, 10 মিটাৰ 10 মিটাৰ নহয়। প্ৰতিটো ক্ষেত্ৰতে আমাৰ সাংবাদিক কিয় দিয়া, প্ৰতিটো ক্ষেত্ৰতে আমাৰ সাংবাদিক দূষিত। কাৰণ কি কওক আপোনালোকে? প্ৰতিটো ক্ষেত্ৰত আমাৰ সাংবাদিকক দূষিত দিব, যিটো কোনো ক্ষেত্ৰত আমাৰ সাংবাদিক দূষিত। মই পুনৰবাৰ উল্লেখ কৰিছো, যোৰহাটৰ যি আচলতে পূজা মন্দিৰ আছিলে, এই পূজা মন্দিৰৰ সমূহ ভাগতে এই মোৰ সতীৰ্থ ইতিমধ্যে যি ঘৰ আছে, সেই ঘৰটো দেখালেই। আৰু মই পুনৰবাৰ উল্লেখ কৰিছো, যোৰহাটৰ দৰে এখন সম্ভ্ৰান্ত ঠাই, যোৰহাটৰ দৰে এখন শিক্ষানগৰী, এই শিক্ষানগৰীত আচলতে বাৰে বাৰে এনেধৰণৰ ঘটনা আচলতে সংঘটিত হয়। আন এজন সাংবাদিক আছে, মই পোনে পোনে আপোনাৰ ওচৰলৈ যাব বিচাৰিছো। আচলতে সাংবাদিকক নিগ্ৰহৰ ঘটনা, যোৰহাট পূজা মন্দিৰৰ সন্মুখতে নিষিদ্ধ মাংস উদ্ধাৰ, আৰু বাৰে বাৰে বাবু আনচাৰী গ্ৰেপ্তাৰ কৰা হয়, আৰু বাৰে বাৰে তেওঁ আইনৰ আওতাত সাৰি যায়। হয়, আপুনি ঠিক কথাই কৈছে। কল আজিৰ পৰা আপুনি যদি ছমাহৰ আগলৈ যদি যায়, ইয়াতে এজন মিচিং সম্প্ৰদায়ৰ লোকক আচলতে খুব গুৰুলা গুলকৈ পিটিছিল। আৰু পিটাৰ কাৰণটো হৈছিল এটা নাৰিকল। আৰু নাৰিকলৰ কাৰণে যদি বাবুল আনচাৰী যদি ঘৰৰ সন্মুখত যদি পিটিব পাৰে, আৰু বাবুল আনচাৰীৰ ঘৰত যদি আজি 23 কিলোকৈ মাংস যদি গু মাংস উদ্ধাৰ হৈছে, আৰু তাতকৈ আপুনি পৰিতাপৰ কথা যে আপুনি চাব, ছাগলীৰ মাংসৰ লগত সেই গু মাংস, নিষিদ্ধ গু মাংস আজি তাত
মিশ্ৰণ কৰি থোৱা হৈছিল, একেলগে থোৱা হৈছিল। আৰু সাংবাদিক আৰু যেতিয়া আৰক্ষী প্ৰশাসন আহিছিলে, সেই বাতৰিক আমি যেতিয়া বাতৰি যেতিয়া আমি পৰিৱেশন কৰিবলৈ আহিছিলো, তেতিয়া আমি চুচা মাৰি আহিছিলে। কাৰণ সেইখিনি মাংস বা সেইখিনি তেখেতৰ অৰ্থৰ লগত কথা জড়িত হৈ আছিলে। আৰু আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা যে আপুনি যদি চাই 100 বছৰ গৰকা 1914 চনত আচলতে স্থাপিত হোৱা তৰাজান পূজা মন্দিৰৰ সমীপতে আচলতে নিষিদ্ধ ঘোষিত যি মাংস আছিল, সেই মাংস ব্যৱসায় কৰি আহিছিলে সেই বাবুল আনচাৰীয়ে। আৰু বাবুল আনচাৰী আপুনি কোৱাৰ দৰে বিভিন্ন সময়ত তেখেতলোকে বন্দুকৰ পৰা ধৰি গুলিৰ পৰা ধৰি বিভিন্ন ধৰণৰ তেখেতলোকে আপত্তিজনক বস্তু বা আপত্তিজনক নথি পত্ৰৰ পৰা ধৰি আপত্তিজনক কাম কাজৰ লগত জড়িত হৈ থকাৰ পাছৰ পৰাও সাৰি গুচি যায়। কিয় সাৰি যায়? ইয়াৰ আচলতে বাবুল আনচাৰীৰ আঁৰত কোন আছে সেইটো চাব লাগিব। আজি আৰক্ষী প্ৰশাসন আছে, আৰক্ষী প্ৰশাসনৰ সন্মুখতে সংবাদ মাধ্যমৰ লোকক আজি প্ৰহাৰ কৰিবলৈ ওলাই আহিছিলে। কি কাৰণে আজি ইমান সাহস পাইছে? আৰু বাবুল আনচাৰী কোনো সাধু বা সন্যাসী লোক নহয়, বিতৰ্কিত এজন লোক হয়। আৰু সেই বিতৰ্কিত লোকজনৰ কাৰণে যোৰহাট অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল। সাংস্কৃতিক নগৰ যোৰহাটৰ দৰে এখন শৈক্ষিক নগৰ, তেওঁৰ দৰে আচলতে ব্যক্তি আছে যোৰহাটৰ সমগ্ৰ শৈক্ষিক পৰিৱেশটো নষ্ট কৰি পেলাইছে। আজি আপোনাৰ জেবিৰ আজিৰ পৰা যদি আপুনি ছমাহৰ পূৰ্বে যদি যায়, জেবিৰ স্তব্ধ হৈ পৰিছিলে। এজন সাধাৰণ খাটি খোৱা লোকক তেখেতে পিটিছিলে। আৰু পিটাৰ কাৰণটো কি আছিলে? তেখেতক লাগিছিলে এটা নাৰিকল, আৰু বিনামূলীয়া সেই নাৰিকলটো নিদিয়াৰ কাৰণে আচলতে বাবুল আনচাৰে সেই লোকজনক প্ৰহাৰ কৰিছিলে। আজিও সেই ঠিক ব্যৱসায় কৰিছিলে, আৰু ব্যৱসায় কৰাৰ ফলতে নিষিদ্ধ ঘোষিত যি গোমাংস ব্যৱসায় কৰি আৰম্ভ কৰি আছিলে। সাংবাদিকে লোকে বা পুলিচে যেতিয়া তেখেতক কি জানিবলৈ আহিছিলে, সাংবাদিকৰ লোকক আচলতে চেণ্ডেল দলিয়া বা প্ৰহাৰ কৰিবলৈ আহিছিলে। অতিকৈ দুখৰ আৰু পৰিতাপৰ কথা, ইয়াতকে একো নাই। আটাইতকৈ ডাঙৰ কথাটো তেওঁ ইতিমধ্যে উল্লেখ কৰিছে, ইয়াতকে দুখৰ আৰু পৰিতাপৰ কথা একো নাই। কাৰণ পুলিচ প্ৰশাসনত যেতিয়া খবৰ দিয়া হয়, তেতিয়া সংবাদ মাধ্যমৰ লোকসকলো আচলতে যাব লগা হয়, আৰু আজিও আহিব লগা হৈছিলে। আৰু মই পুনৰবাৰ উল্লেখ কৰিছো, যোৰহাটৰ যি শৈক্ষিক পৰিৱেশ, যোৰহাটৰ যি আচলতে সাংস্কৃতিক পৰিৱেশ, এই পৰিৱেশত আচলতে বাৰে বাৰে কিন্তু এইদৰে বাবু আনচাৰীৰ দৰে কিছুমান ব্যক্তি আচলতে এই যি শৈক্ষিক সমগ্ৰ পৰিৱেশটো, এই পৰিৱেশটো নষ্ট কৰা পৰিলক্ষিত হয়। আচলতে কি সক্ৰিয় মহিয়ান হৈ আছে এই বাবু আনচাৰী, বাৰে বাৰে আইনৰ আওতালৈ আহে আৰু বাৰে বাৰে তেওঁ হাত সাৰি যাবলৈ সক্ষম হয়। আজি সাংবাদিকক আচলতে আক্ৰমণ কৰিছে। আজি কিছুদিনৰ পূৰ্বতে তেওঁ এই যি আচলতে জগন্নাথ বৰুৱা যি পথ, এই পথৰ ওপৰতে তেওঁ এজন আচলতে ব্যৱসায়িক গুৰুলোকে পিটিছিলে ইয়াৰ আগতো, কিন্তু পুলিচে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ বাবে আচলতে এই ঘটনা বাৰে বাৰে সংঘটিত হৈ থাকিবলৈ হৈছে। আৰু ইয়াৰ পিছৰ সময়ত আচলতে লক্ষণীয় হ'ব পুলিচ তথা প্ৰশাসনে এই বাবু আনচাৰীৰ ওপৰত কিদৰে ব্যৱস্থা গ্ৰহণ কৰে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।